কিছুমান এনেকুৱা এণ্টিটি থাকে ৰাতি আহি শুবলৈ নিদিয়ে তেনেকুৱাও হয় আপোনাৰ লগত হৈছে তেনেকুৱা এইবিলাক হৈ গৈছে কিবা এটা শ্বেয়াৰ কৰক না কথা তেনেকুৱা ত্ৰান্তিকৰ শ্মশান সাধনাও থাকে মহিলাসকলেও শ্মশান সাধনা কৰেনে বা আপুনি কৰেনে শ্মশান সাধনা কৰ্ণপিশাচিনী কৰ্ণপিশাচিনী কোনোবাই যদি পোহে ছাপ'জ যদি মই পোহোঁ এনেকুৱা এটা বস্তু এনেকুৱা এটা এণ্টিটি তেতিয়াহ'লে মই ধুনীয়াকৈ সেইটো পাই যাম এদিনৰ সাধনাত সেইটো আহি যায় ঠিক আছে কিন্তু যেতিয়া সেই বস্তুটো মোৰ যেতিয়া প্ৰাণ এৰিবৰ সময় হ'ব ৰাতি সি গম পাইছে যে এজন মানুহ শুই আছে লগত মানুহজন একদম ট'টেলি বগা হিলিঙৰ জৰিয়তে যিকোনো বেমাৰ ঠিক কৰিব পাৰিনে বা এতিয়া ধৰি লওক আমাৰ বহুতো অডিয়েঞ্চে চাই থাকিব এইটো কুৱেশ্যন আহিব যদি হিলিঙৰ জৰিয়তে বেমাৰ ঠিক কৰিব পাৰি ডাক্তৰসকলৰ কি হ'ব মহিলা তান্ত্ৰিক খুব কম দেখিছোঁ দেই মই ইমান দেখা নাই আমাৰ অসমত বিশেষকৈ আপুনি এই তন্ত্ৰ মাৰ্গৰ লগত কেতিয়াৰ পৰা জড়িত আৰু মহিলা তান্ত্ৰিক হ'বৰ কাৰণে কিবা বেলেগ বা নিৰ্দিষ্ট ক্ৰাইটেৰিয়া আছেনে বা কেনেকুৱা ধৰণৰ হয় আচলতে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে ছায়া দত্ত তেখেত এগৰাকী হিলাৰ হয় আৰু টেৰ' কাৰ্ড ৰিডাৰ হয় তেখেতৰ লগত আগতে পডকাষ্ট কৰিছিলোঁ মানুহে বহুত বছৰ হ'ল চাগে 2 বছৰমান হ'ল চাগে ন 2 বছৰ হৈ গ'ল 2 বছৰ আগতে কৰা আৰু আজি নতুন টপিক আনিব ট্ৰাই কৰিম অডিয়েঞ্চক জনাব চেষ্টা কৰিম চব আপোনাক ৱেলকাম জনাইছোঁ থেংক ইউ চ' আজি হিলিঙৰ পৰা ষ্টাৰ্ট কৰোঁ যিহেতু আপুনি এগৰাকী হিলাৰ ত' ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে হিলিং কি আৰু আপুনি কেনেকৈ দিয়ে হিলিং একচুৱেলি যোনটো আমি এনাৰ্জি আমি যোনটো কাৰোবাক ভাল কৰিবৰ কাৰণে দিওঁ সেইটো একদম পজিটিভ হয় সেইটো একদম পিয়'ৰ হয় আত্মাৰ যোনটো শক্তি সেইটো দিয়ে আমি কাৰোবাক ভাল কৰোঁ বা তেওঁলোকক কিয়ৰ কৰিবৰ কাৰণে ইউজ কৰোঁ কিন্তু এট প্ৰেজেণ্ট বহুত হিলাৰ এনেকুৱা মাৰ্কেটত ওলাই গৈছে যোনে নেকি হিলিং দি সিহঁতৰ নিজৰ লাইফত সিহঁতৰ নিজৰ ফেমিলিত বহুত প্ৰব্লেম ক্ৰিয়েট হৈ গৈছে কিহৰ কাৰণে প্ৰব্লেম মানে কাৰণটো কি কাৰণটো এইটোৱে হয় কাৰণ কোনোবা এজনী লেডিছৰ কাৰণে যিখিনি এনাৰ্জি বা জেণ্টছে হওক যিখিনি এনাৰ্জি ভগৱানৰ পৰা আমি পাওঁ সেইখিনি বস্তু অকল আমাৰ নিজৰ ফেমিলিৰ কাৰণে হয় মানে ৱাইফে যদি নিজৰ হাজবেণ্ডৰ কাৰণ শুক্ৰ ৰিপ্ৰেজেণ্ট কৰে অকল ৱাইফে নিজৰ ঘৰৰ কাৰণে নিজৰ হাজবেণ্ডৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সেই বস্তুটো থাকে আৰু সেই উৰ্জাটো দিয়ে তেওঁলোকে চলি থাকে কিন্তু যেতিয়া আমি বেলেগক কিয়ৰ কৰিবৰ কাৰণে বেলেগক ভাল কৰিবৰ কাৰণে আমি যেতিয়া ট্ৰাই কৰোঁ তেতিয়া আমাৰ ফেমিলিত আমাৰ ঘৰত আমাৰ প্ৰব্লেম ষ্টাৰ্ট হৈ যায় আৰু হিলিং বস্তুটো চবৰ কাৰণে নহয় মানে ধৰি লওক আপুনি যদি হিলিং কৰিছে ফেমিলিত থাকিব নোৱাৰিব নেকি কমপ্লিটলি আপুনি 100% স্পিৰিচুৱেল হ'ব লাগিব মানে আপোনাৰ বেকগ্ৰাউণ্ডত না ঘৰ সংসাৰ থাকিব লাগিব না ল'ৰা ছোৱালী থাকিব লাগিব না আপুনি নিজৰ ঘৰত কাৰোবাৰ লগত ৰিলেশ্যন ৰাখিব পাৰিব তেনেকুৱা মানুহে যেতিয়া কমপ্লিটলি নিজকে ভগৱানৰ ওপৰত এৰি দিয়ে সেই মানুহে যেতিয়া কাৰোবাক হিল কৰে তেতিয়া সেই প্ৰব্লেমটো কাৰো ওপৰত নাযায় ট্ৰান্সফাৰ নহয় কাৰণ তেখেতে নিজে ভোগে আৰু নিজে সেই প্ৰব্লেমটোৰ পৰা ৰাস্তা উলিয়ায় বহুত ক্ষেত্ৰত স্পিৰিচুৱেলি ব্ৰত ৰাখি বা পূজা পাতল কৰি বহুত বেলেগ বেলেগ ধৰণে নিজকে মন্ত্ৰ উচ্চাৰণ কৰি সেই বস্তুটো হিলিং ল'বৰ কাৰণে কেপাচিটি হৈ যায় তাক জাষ্ট এক্সচেঞ্জ কৰি লয় যোনটো নেগেটিভিটি মানুহৰ পৰা আহে সেইটো ভগৱানৰ আৰাধনা বা ভগৱানৰ স্তুতি দি কেনে সেইটো বস্তু এক্সচেঞ্জ কৰি লয় কিন্তু এইখিনি বস্তু কৰোঁতে আজি এট প্ৰেজেণ্ট কিমান মানুহ তাতে নিজকে টাইম স্পেণ্ড কৰে টাইমটো নিদিয়েই ভগৱানৰ নামত নিজৰ লাইফতে বিজি হৈ থাকে কিন্তু যেতিয়া এই বস্তুবিলাক কৰিবৰ কাৰণে ষ্টাৰ্ট কৰে কাৰোবাক যদি ভাল কৰিব যাওঁতে সেই এনাৰ্জিটো যেতিয়া খৰচা হৈ যায় তাৰপিছত কণ্টিনিউৱাছলি মই দেখা পাই আছোঁ যে হেল্থ ইছ্যু হৈ আছে ফেমিলি ডিছবেলেঞ্চ ল'ৰা ছোৱালীৰ বেয়া হৈ আছে আগতে এটা পুৰণা এটা সৰু থাকোঁতে আমি এটা বহুত শব্দ শুনি পাইছিলোঁ যে এই মানুহজন এনেকুৱা দেৱীৰ আৰাধনা কৰে বা পূজাৰী কৰে বা কোনোবা পূজা কৰে পূজা শব্দটো আমি হয়তো সৰু থাকোঁতে বহুত শুনিছিলোঁ এতিয়া সেইটো ৰোটেট হৈ কেনে হিলিং হৈ গৈছে শুনিবলৈ অকণমান ডিফাৰেঞ্চ কিন্তু কামটো এটাই হয় তেওঁলোকেও কমপ্লিটলি 100% চেলেণ্ডাৰ কৰি দিয়ে নিজকে ভগৱানৰ ওচৰত আচ্ছা মানে বিবাহ পাশত আবদ্ধ হ'লে সেই কামখিনি কৰিলে মানে ইমান মানে ফেমিলিটোকো অকণ প্ৰব্লেম হৈ যায় ক্ৰিয়েট হৈ যায় পৰিবই তাৰমানে সেইটো ইফেক্ট পৰেই তাৰমানে কাৰণ লাষ্ট 1 yearৰ পৰা এবছৰৰ পৰা মোৰ ওচৰত এনেকুৱা আহি আছে যে মই এনেকৈ শিকিছিলোঁ আৰু মই যেতিয়া কাৰোবাক হিলিং কৰিবৰ কাৰণে ওলাইছোঁ নৰ্মেলি নিজৰ জীৱিকা হিচাপে কিছুমানে লৈ লৈছে হিলিং কৰিবৰ কাৰণে ওলাইছোঁ তেতিয়া হিলিং কৰিছোঁ হিলিং কৰাৰ পিছত মোৰ এতিয়া হেল্থ বেয়া হৈ গৈছে
আচ্ছা মেইনলি লেডিছৰ যেতিয়া সেই লেডিছজনীৰ শৰীৰ বেয়া হৈ যায়, হেল্থ ইছ্যু প্ৰব্লেম হৈ যায়, তেতিয়া সেই লেডিছজনী কোনো কামত নাথাকে, ল'ৰা ছোৱালীৰ এডুকেশ্যনো বেয়া হৈ যায়, হাজবেণ্ডৰ লগত ৰিলেশ্যন বেয়া হৈ যায়, হাজবেণ্ডে বেলেগৰ ফালে গুচি যায়, কাৰণ সেই লেডিছজনীৰ ওচৰত বা তাই মানুহজনীৰ ওচৰত সেই শক্তিটো নাথাকে, যোনটো এটা ৰিলেশ্যনবিলাক ভাল কৰি ৰাখিব পৰা এটা যোনটো শক্তি থাকে সেইটো বস্তু নোহোৱা হৈ যায়। আচ্ছা, এতিয়া হিলিং যে কৰে আপুনি এগৰাকী হিলাৰ, সেই এনাৰ্জিটো কেনেকৈ মানে আপুনি লয়, এনাৰ্জিটো ক'ৰ পৰা লয়, বেলেগক আপুনি যেতিয়া হিল কৰে বা হিলিং কৰে কেনেকৈ লয় এনাৰ্জিটো? সেইটো এনাৰ্জিটো ল'বৰ কাৰণে বহুত বেলেগ বেলেগ ধৰণৰ প্ৰচেছ থাকে। ব্ৰত থাকি বহুত লং টাইম 3 মাহ 6 মাহ বহি পূজা কৰি তাৰপিছত আমি ফুৰি প্ৰাকৃতিক জেগাত যিবিলাক নেকি এতিয়া মই লাষ্ট গৈ আহিছোঁ, হয়। গংগোত্ৰী, যমুনোত্ৰী, এইবিলাক আমি খোজকাঢ়ি আমি তাতে যাত্ৰা কিমান কৰিছিলোঁ। কিলোমিটাৰ খোজকাঢ়িছে আপুনি? বহুত মানে যোনটো মেইন উত্তৰ কাশী বুলি জেগাটো, হয়। তাৰ পৰা গংগোত্ৰী যাই পাবৰ কাৰণে মোৰ 4 দিন লাগি গৈছে। বাপৰে, 4 দিন খোজকাঢ়ি গ'ল কেনেকৈ আপুনি ইমান দূৰ? ডেইলি বেচিছত 30 কিলোমিটাৰ বাপৰে, ডেইলি 30 কিলোমিটাৰ। আৰু তাতে যোনটো আমি য'ত জেগা পাওঁ তাতে আমি সেনেকৈ থাকোঁ আৰু মন্দিৰ চন্দিৰ দৰ্শন কৰোঁ, তাতে গৈ বহি আকৌ পূজা কৰোঁ, নিজৰ কাম ডেইলি বেচিছত কৰা হয়, গংগাত গা ধোৱা হয়, তাতেও আপুনি কিছুমান হিলিং পায়। তো সেনেকুৱা ধৰণৰ প্ৰচেছবিলাকত আপোনাৰ বহুত এফৰ্ট লগাব লাগে নিজকে পিয়ৰিটি ফৰ্মত আকৌ ৰিটাৰ্ণ আনিবৰ কাৰণে। কাৰণ আপুনি যদি ডাউনফলত এবাৰ গুচি যায়, তাৰপিছত আপোনাৰ উৰ্জাৰ লেভেল বহুত কমি যায়, তাৰপিছত আকৌ নিজকে পিয়ৰিটি আনিব লাগে, আকৌ আগৰ নিচিনা কৰিব লাগে, তেতিয়া বহুত কষ্ট হয়। ইমান যদি এফৰ্ট লগাব নোৱাৰে তেতিয়াহ'লে এইবিলাক কাম নকৰাতকৈ নিজৰ লাইফত এটা চিধা জব কৰি বা বিজনেছ কৰি আপুনি আৰামছে চলিব পাৰে। তাৰ কাৰণে আপোনাৰ ওচৰত যিখিনি থাকিব লাগে সেইখিনি এনাৰ্জি অলৰেডি ভগৱানে আপোনাক দিছে, মাতা ৰাণীয়ে দিছে, কিন্তু আপুনি যদি সেই বস্তুটোকে যদি আকৌ ইউটিলাইজ কৰে বেলেগৰ কামত, বেলেগক ভাল কৰোঁতে, বেলেগৰ প্ৰব্লেমছবিলাক খতম কৰোঁতে, তেতিয়া নিজৰটো বহুত প্ৰব্লেম হৈ যায়। আপুনি এতিয়ালৈকে কিমানজন মানুহক হিলিং দিছে? মই লাষ্ট 5 yearsৰ পৰা বহুত মানুহ হিল কৰিছোঁ। থাৰ্ড পাৰ্টি ইছ্যু প্ৰব্লেমছ, তাৰপিছত এডুকেশ্যন প্ৰব্লেমছ থকা ল'ৰা ছোৱালী, তাৰপিছত আপোনাৰ যদি কাৰোবাৰ হেল্থ ইছ্যু হয়, সেইবিলাকত হেল্থ ইছ্যুৰ মাজতো আকৌ ভাগ আছে। হয়, এতিয়া যদি কোনোবাই যদি বহুত পুৰণা বা বহুত তাৰ বা কাৰ্মিক বেগেজেছ কিমান কৰ্মাৰ ইফেক্ট পৰেতো, তো সেইবিলাক বস্তু চাই মেলিহে তাৰ ওপৰত ইফেক্ট মানে পূজা কৰোৱা হয় বা ভাল কৰিবৰ কাৰণে। আৰু যাক কৰোৱা হয় সেই মানুহক চাব লাগিব প্ৰথমতে, সেই মানুহৰ ছিটুৱেশ্যন কেনেকুৱা, ভাল হ'ব পৰা ছিটুৱেশ্যন আছেনে নাই। এতিয়া যদি কোনোবা এজন মানুহ যদি 60+ হয়, 65 হয়, তেতিয়াহ'লে তেখেতৰ ওপৰত এফৰ্ট লগোৱাটো বহুত প্ৰব্লেমেটিক হৈ যাব। আচ্ছা, এইবিলাক ডিফাৰেঞ্চেছ মানুহে গম নাপায়, আৰু তেনেকুৱা মানুহক হিল কৰিয়ে লাষ্টত পেৰালাইচিছ হোৱাও দেখা গৈছে। হিলাৰগৰাকী হাত উঠাব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, ভাত বনাই খাব নোৱাৰে, তো কি দৰকাৰ আছে মানে। আপোনাৰ কেতিয়াবা কিবা ইম্পেক্ট পৰিছে নেকি? কাৰণ কেতিয়াবা নিগেটিভ উৰ্জাৰ মানুহ থাকে ন বহুত। যেতিয়া কাৰোবাক ঠিক কৰা যায় তেতিয়া সেই যোনটো মানে প্ৰব্লেমছ থাকে সেইটো ডাইৰেক্টলি মোৰ লগত আহি যায়। ছাপ'জ মই মানুহক কাৰোবাক ভাল কৰি মই আহি গ'লোঁ, তাৰ প্ৰব্লেমটো ছল্ভ হৈ গ'ল, মই যেতিয়া কিবা এটা তাৰ লগত যদি এণ্টিটি এটা লাগি থাকে সেইটো ডাইৰেক্টলি খোলা চকুৰে এটা ছাঁ টাইপৰ বস্তু দেখা পাই থাকোঁ। আচ্ছা, আকৌ সেইটোক মই যেতিয়া পূজা কৰি বহি তাৰ ওপৰত নিজৰে বহুতখিনি কাম কৰি আকৌ মই তাৰমানে তাক ৰিলিভ কৰিব লাগে। যদি মই সিমানখিনি কেপাবল নহয় তেতিয়াহ'লে সেই বস্তুটো মোৰ ওপৰতে আহিব। আকৌ হিলিঙৰ জৰিয়তে যিকোনো বেমাৰ ঠিক কৰিব পাৰিনে বা? যিকোনো বেমাৰ ঠিক কৰিব পাৰি, কিন্তু বিশ্বাসো সিমানেই হ'ব লাগিব, সন্মুখৰ মানুহজনৰ সিমানখিনিয়ে বিশ্বাস থাকিব লাগিব। যাৰ প্ৰব্লেম থাকে সি কমপ্লিটলি 100% ভগৱানৰ ওচৰত মানে চেলেণ্ডাৰ কৰিব লাগিব, তেতিয়া সেই মানুহক যেতিয়া হিল কৰা যায় সেই মানুহৰ কাম হয়। হয়, এতিয়া ধৰি লওক আমাৰ বহুতো অডিয়েঞ্চে চাই থাকিব, এইটো কুৱেশ্যন আহিব, যদি হিলিঙৰ জৰিয়তে বেমাৰ ঠিক কৰিব পাৰি ডাক্তৰসকলৰ কি হ'ব? নহয়, ডক্তৰে কৰে বডিৰ ওপৰত কাম কৰে, শৰীৰত কি প্ৰব্লেম হৈছে সেইটো জাজ কৰে, কিন্তু তাৰ লগত যোনটো হিলিং থাকে সেইটো আত্মাৰ ওপৰত হয়।
আত্মাৰ যোনটো সোল এনাৰ্জি থাকে, আমাৰ যোনটো 5 চক্ৰা থাকে, 5টা চক্ৰা থাকে, হয়। এইটোৰ ওপৰতে আমাৰ ডিপেণ্ড কৰে। যিকোনো পূজা বা মন্ত্ৰ জাপ উচ্চাৰণ যিখিনি মানুহৰ প্ৰব্লেম আছে সেইটো দেখিলে ডাইৰেক্টলি যেতিয়া ৰিডিঙৰ কাৰণে আহে তেতিয়া ডাইৰেক্টলি গম পোৱা যায়। তেতিয়া গম পালে তেতিয়া সেই মানুহজনক মানসিক ধৰণেই হওক বা শাৰীৰিক হওক, এতিয়া দুটা টাইপৰে থাকে, মানসিক প্ৰব্লেমো থাকে, শাৰীৰিক প্ৰব্লেমো থাকে। তো কিছুমান এনেকুৱা মানে ল'ৰা ছোৱালী আহে মোৰ ওচৰত মেণ্টেলিহে প্ৰব্লেম, মানসিক প্ৰব্লেম, মানে নিজৰ মনৰ ওপৰত কণ্ট্ৰল নাই আৰু বহুত টেনশ্যনত থাকে, বহুত কষ্ট পাই থাকে। তেতিয়া সেইবিলাক যেতিয়া প্ৰব্লেম হিল কৰা যায়, সিহঁতৰ শৰীৰৰ প্ৰব্লেম মেক্সিমামৰ নাথাকে। যিখিনি নতুন নিউ জেনেৰেশ্যন আছে মোৰ ওচৰত যিখিনি আহে, মানসিক প্ৰব্লেম থকা মানুহবিলাকৰ ইমানেই প্ৰব্লেম থাকে, সেই ল'ৰা ছোৱালীবিলাকক যেতিয়া মই হিলিং কৰোঁ তেতিয়া মোৰ ইমান ইম'চনেলি মই ডিষ্টাৰ্ব থাকোঁ, একো বস্তু বুজি পোৱা নাযায়। আকৌ বহি মই গম পাওঁ যে সেইখিনি কাৰণে হৈছে, সেই কামটো লোৱাৰ কাৰণে হৈছে, বাট নিজৰ ওপৰত মই তেতিয়া বহুত কাম কৰি তেওঁলোকক ৰিলিফ কৰাব লাগে। আচ্ছা। বহুত টাইমলৈকে নহয়, ব্লাইণ্ড নিচিনা লাগে নিজকে, আৰু ইমান ইম'চনেলি ডিষ্টাৰ্বেঞ্চ হৈ যায় যে মানে অকণমান সময়ৰ কাৰণে ধৰিব নোৱাৰি যে কি হৈ আছে বস্তুবিলাক। কিন্তু যেতিয়া পূজাত বহা যায়, যেতিয়া নিজৰ আৰাধনাত বহোঁ, তেতিয়া আমি গম পাওঁ যে এই বস্তুখিনি কৰাৰ কাৰণে আমি তাৰ পৰা ওলাব পাৰিম। তেতিয়া সেইমতে কাম কৰি গ'লে বাছ হৈ যায়। এতিয়া বৰ্তমান সময়ত আপুনি কেনেকুৱা ধৰণৰ প্ৰব্লেম মানে বেছি পাইছে? আপোনাৰ ওচৰতো বহুত মানুহ আহি থাকে হিলিং ল'বলৈ। প্ৰব্লেম বেছিকৈ কি ইছ্যু মানে কি হৈ আছে মানুহৰ জীৱনত? ইম'চনেলি ডিষ্টাৰ্বেঞ্চ, এইবিলাক বস্তুৰ পৰা ইম'চনেলি ডিষ্টাৰ্বেঞ্চ ইমান বেছি হৈ গৈছে। আৰু মই লাষ্ট 1 yearৰ পৰা যেতিয়া মই বাহিৰত ওলাইছোঁ, মই বাহিৰত ঘূৰিছোঁ, বহুত মানুহৰ লগত বহিছোঁ, কথা পাতিছোঁ, যাৰ লগতে যেনেকৈ পাৰিছোঁ তেনেকৈ কমিউনিকেশ্যন কৰিছোঁ, কাৰণ আমি সেইখিনি সময়ত শিকিবৰ কাৰণে গৈছিলোঁ। ইয়াৰ পৰা মই গম পাইছোঁ মানুহবিলাক যিখিনি মানে জেণ্ডাৰ ডিফাৰেঞ্চ সেইখিনি পাহৰি গৈছে। লেডিজখিনি মেক্সিমাম টাইম যিখিনি লেডিজ হয়, ফিমেলছ হয়, তেওঁলোকে জিন্স ৱেৰ কৰে, পেণ্ট পিন্ধি থাকে। আৰু যিখিনি জেণ্টছ হয় তেওঁলোকে পেণ্ট পিন্ধিব লাগে, তেওঁলোকে শাৰীও পিন্ধে। যিখিনি ভাৱ থাকে, যিখিনি মাৰ লগত কানেকশ্যন থাকে, সেইখিনি আমাৰ ভিতৰৰ পৰা থাকে। তাৰ কাৰণে জৰুৰী নহয় যে মেল এজন ফিমেলৰ নিচিনা এক্ট কৰিব লাগিব ফিমেল বনিবৰ কাৰণে। এইবিলাকে ডিষ্টাৰ্বেঞ্চ হৈ গৈছে আজি। এতিয়া মানে এনেকুৱা ধৰণৰ হৈ গৈছে, আপুনি যদি ভালকৈ এতিয়া যদি বাহিৰত ওলায় তেতিয়া আপুনি গম পাব যে জেণ্টছবিলাকে লেডিছৰ নিচিনাকৈ কথা পাতে, লেডিজবিলাকে জেণ্টছৰ নিচিনা কথা পাতে, এক্ট কৰে। হয়, সিহঁতি ভাবে যে আমি অলপমান মাস্কুলাইন হ'ব লাগিব ফিমেলছখিনি, তেতিয়াহে আমি অধিকাৰ পাম ছ'চাইটিত। আৰু জেণ্টছে ভাবে যে আমি মাতা ৰাণীৰ যদি পূজা কৰোঁ তেতিয়াহ'লে আমি মাতা ৰাণীৰ নিচিনাকৈ থাকিব লাগিব। কিন্তু ইম'শ্যনটোতো ভিতৰৰ পৰা আহে ন। হয়, তাৰ কাৰণে যে শাৰী পিন্ধিব লাগিব, কাণত কুণ্ডল পিন্ধিব লাগিব আৰু চুলি বান্ধিব লাগিব, সেইটো কোনো মিনিং নাহেতো। বহুত ক্ষেত্ৰত মানে কিবা আজিকালি এনেকুৱা ধৰণৰ বহুত টপিকছ আহিছে, আৰু এইবিলাক ডিষ্টাৰ্বেঞ্চবিলাক আহিছে একচুৱেলি এইবিলাক হিলিঙৰ পৰাই। আচ্ছা। যেতিয়া মানুহক বেছিকৈ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰি দিয়ে ন, তেতিয়া মানুহজনে সেই বস্তুটোৰ ইম'শ্যনটো পাহৰি, কাৰণ নিজৰ মাজত সেই বস্তুটো কোৱালিটিটো কমি গৈ থাকে ন। এটা তত্ত্ব থাকে, স্ত্ৰী তত্ত্ব আৰু পুৰুষ তত্ত্ব। যেতিয়া তাৰ ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট হয় তেতিয়াই এইবিলাক প্ৰব্লেমছ ক্ৰিয়েট হয়। আপুনি হিলিঙৰ যোগেদি এতিয়ালৈকে কি বেমাৰ মানুহৰ ঠিক কৰিছে? এতিয়া ফিজিকেলটো হৈছেই, ফিজিকেলো মানুহৰ মই বহুতখিনি ঠিক কৰিব পাৰিছোঁ। একচুৱেলি ফিজিকেল ইলনেছবিলাকো মনৰ প্ৰব্লেমৰ কাৰণেই আহে। যাৰ মানুহৰ মন বেছি উইক হয়, মানসিক উইক হয়, তেওঁলোকৰ ফিজিকেলি প্ৰব্লেমছ আহে তেনেকুৱা ধৰণৰ। আৰু ল'ৰা ছোৱালী এডুকেশ্যন ৰিলেটেড হিলিংছবিলাক থাকে। এডুকেশ্যন বহুতৰ কিবা কাৰণত প্ৰব্লেমেটিক হৈ যায়। মেইনলি মই দেখা পাইছোঁ 13-14 বছৰৰ পৰা 18 বছৰৰ 20 বছৰৰ ল'ৰা ছোৱালী এডুকেশ্যন বহুত বেছি কমজুৰি হৈ যায় সেইখিনি সময়ত, কাৰণ ছাডেনলি প্লেনেটছবিলাক ইফেক্ট কৰা ষ্টাৰ্ট কৰে, আৰু সিহঁতি পঢ়িলেও সিহঁতি মানে মনত ৰাখিব নোৱাৰে বা সেই বস্তুটো কামটো কৰিব নোৱাৰে। এক্সাম দিলেও সিহঁতৰ ভাল নহয়,
তো তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন তাতে যদি অকণমান যদি হেৰি কৰা যায় ছাপৰ্ট কৰা যায় তেওঁলোকৰ এডুকেশ্যন বহুত ভাল হৈ যায় আচ্ছা হিলিঙৰ যোগেদি হিলিঙৰ যোগেদি কাৰণ অলপ নাম্বাৰ্ছৰ কাৰণে ল'ৰা ছোৱালীবিলাক ফেইল কৰে বা নাম্বাৰ্ছৰ কাৰণে সিহঁতি যিখিনি পাব লাগে সেইখিনি নাপায় যোনটো ষ্ট্ৰীম ল'ব বিচাৰে সেইটো নোৱাৰে তো তাতে যদি অকণমান যদি ভগৱানৰ স্তুতি কৰি হিলিং কৰা হয় তেতিয়া একদম ইজিলি সিহঁতি সোনকালে ৰিকভাৰী কৰে কিমান টাইম লাগে এজন মানুহক ঠিক কৰিবৰ কাৰণে হিলিঙৰ যোগেদি মেক্সিমাম 21 ডেজ আৰু সিমানখিনিৰ ভিতৰতে হৈ যায় কামটো আৰু যদি বেছি পুৰণা হয় বহুত যদি পুৰণা হয় তেতিয়াহ'লে 3 মাহটো লাগিবই মানে এটা টাইম লাগে এটা টাইম লাগে যাদুৰ নিচিনাকৈ কেতিয়াও কাম নকৰে কাৰণ কাৰোবাক যদি ভাল কৰোৱা যায় তেতিয়াহ'লে তাৰ প্লেনেটছবিলাক লাহে লাহে মুভমেণ্ট হোৱা ষ্টাৰ্ট হয় তেতিয়াহে তাৰ প্ৰভাৱবিলাক পজিটিভ আহে হয় এতিয়া ধৰি লওক কিছুমান মাৰ্কেটত হয়তো বহুতো হিলাৰৰ নাম লৈ পেলাই মানে স্কেম কৰি আছে ফ্ৰড আছে কেনেকৈ ধৰা পেলাব আৰু কিয় হৈ আছে এনেকুৱা ধৰণৰ সেইটো একচুৱেলি ডিছবেলেঞ্চ হৈছে যিবিলাক মাল্টিনেশ্যনেল কোম্পানীজ আহিছে সেইবিলাকৰ ফালৰ পৰা ডিছবেলেঞ্চ হৈছে চবেই আৰু এনেকুৱা এটা ট্ৰেপ ওলাইছে আপুনিও হিল কৰাব পাৰে আপুনিও হিলাৰ হ'ব পাৰে চবেই হিলাৰ হ'ব নোৱাৰে আৰু চবেই নিজকে ভগৱানৰ ওচৰত 100% চেলেণ্ডাৰ কৰিব নোৱাৰে এতিয়া যদি মোক যদি কোৱা হয় যে এমাহৰ ভিতৰত বা কালি পৰহিয়ে ঘৰ এৰি ওলাব লাগিব মই ওলাবৰ কাৰণে ৰেডি আছোঁ মানে মোহ মায়া ত্যাগ কৰি অবভিয়াছলি কমপ্লিটলি তো সিমান যদি চেলেণ্ডাৰ আপোনাৰ ওচৰত নাই তেতিয়াহ'লে আপুনি সেই বস্তুটোত যাই পেলাই লাভ নাই কাৰণ আপুনিতো ঘৰতো থাকিব ইফালে আপুনি 100% স্পিৰিচুৱেলিটি কেনেকৈ কৰিব পাৰিব কৰিবতো নোৱাৰে আপুনি যদি চাকৰি ত্যাগ কৰিব নোৱাৰে আপুনি যদি ঘৰ ত্যাগ কৰিব নোৱাৰে আপুনি নিজৰ ৰিলেটিভছ ত্যাগ কৰিব নোৱাৰে নিজৰ ৰিলেশ্যনছ ত্যাগ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি 100% স্পিৰিচুৱেল নহয় আৰু যদি নহয় তেতিয়াহ'লে জাগলিং নকৰাটোৱে বেটাৰ হয় আচ্ছা কাৰণ তেনেকৈ থাকিলে আপোনাৰতো কষ্ট হ'বই লগতে আপোনাৰ লগত যিখিনি মানুহ কানেক্টেড হয় সিহঁতৰ লাইফবিলাকো এটা ডাঙৰ প্ৰব্লেমত ফচি যাব কাৰণ আপুনি সিফালেও এৰিব নোৱাৰে ইফালেও এৰিব নোৱাৰে যেতিয়া আপুনি নিজে এইবিলাক প্ৰচেছত যাব ষ্টাৰ্ট কৰে বহুত নেদেখা বস্তুৱে আপোনাৰ ওপৰত এটেক কৰে কিছুমান এনেকুৱা এণ্টিটি থাকে ৰাতি আহি শুবলৈ নিদিয়ে তেনেকুৱাও হয় আপোনাৰ লগত হৈছে তেনেকুৱা এইবিলাক হৈ গৈছে কিবা এটা শ্বেয়াৰ কৰক না কথা তেনেকুৱা এতিয়া তেনেকুৱা টাইপৰ বস্তুবিলাক কিছুমান যদি হয় মানুহৰ লগত আপুনি কিছুমান এজনী লেডিজ আহিছিলে বুঢ়ী মানুহ লেডিজ হয় আৰু সেই লেডিজজনীয়ে মানে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হৈছে মোৰ লগত মোৰ প্ৰাণ উৰ্জা বিচাৰিছিলে ডাইৰেক্টলি প্ৰাণ উৰ্জা নিজৰ যি লাগে তাকে দিব মানে সেইগৰাকী কি কেনেকুৱা লেডি হয় তেতিয়াহ'লে দেখিবলৈ নৰ্মেল নহয় আচ্ছা দেখিবলৈ একেবাৰে নৰ্মেল নহয় আৰু বহুত মানে এনাৰ্জি আছে বাট বেয়া কৰিব পৰা যি লাগে তাকে দিব তেনেকুৱা ধৰণৰ তাৰপিছত কমিটমেণ্ট দিবৰ কাৰণে মই ৰেডি নাছিলোঁ তেনেকুৱা ধৰণৰো হয় তেওঁ আপোনাৰ ওপৰত মানে বেয়া কিবা কৰিবৰ কাৰণে ট্ৰাই কৰিছিলে চাগে যিকোনো বস্তু সেনেকুৱা ধৰণৰ বহুতৰ মই আৰু সেই লেডিজৰ বা সেই বুঢ়ী মানুহজনীৰ কথা মই বেলেগৰ মুখতো শুনিছোঁ মই যেতিয়া বাহিৰত আছিলোঁ তেতিয়াও মই কাৰোবাৰ মুখত শুনিছিলোঁ বুঢ়ী মানুহ হয় বাট উৰ্জাৰ লেভেলটো ইমান বেছি হয় ভাল দেখিব ধুনীয়া ছোৱালীও হৈ যাব পাৰে সেইটো কেনেকৈ মানে হ'ব পাৰে এইটো আছে এটা মানে কানেক্ট হয় কিছুমান বস্তু মানে সেইটো নৰ্মেল মানুহটো তেওঁ নহয় নৰ্মেল মানুহ নহয় আৰু কৈছিলে যে মানে কানেক্ট কৰিব লাগে বুলি কৈছিলে কিন্তু মই কানেক্ট কৰা নাই যি লাগে তাকে দিব যি লাগে তাকে দিব যি বিচাৰিব তাকে দিব ভয়ানকচোন আপুনি ভয় কৰিছিলেনে নে বহুত পজিটিভ আছিল মোৰ তাৰপিছত বহুত গা বেয়া হৈছে প্ৰায় মই 1.5 মাহমান কষ্ট পাইছিলোঁ 1.5 মাহমান মোৰ বেমাৰে হৈ আছিলে আৰু ইমানেই বেছি বেয়া হৈছিলে ইমানেই গা বেছি বেয়া হৈছিলে মানে মই অলপ দূৰ খোজকাঢ়ি উঠি যাব নোৱাৰোঁ এনেকুৱাও হৈছিলে মোৰ
তো সেইটো আৰু এইটো বস্তু মানে ট'টেলি সপোনত স্পেল হোৱা নিচিনা হয় তেনেকুৱা আৰু বাকী কিছুমান এণ্টিটিজটো আহিয়ে থাকে কিন্তু চবতকৈ বেছি ষ্ট্ৰং আৰু চবতকৈ বেছি এইটোৱে মই এণ্টিটিজ দেখিছোঁ চবতকৈ বেছি ষ্ট্ৰং ইয়াতকৈ বেছি ষ্ট্ৰং আৰু মই আজিলৈকে কেতিয়াও দেখা নাই কিছুমানে তেনেকুৱা বস্তুবিলাক চাগে লয়ো ন কানেক্ট হয়ো কিছুমান হয় সিদ্ধিৰ কাৰণে সিদ্ধিৰ কাৰণে লয় আৰু শ্বৰ্ট টাইমৰ মানে একদম ইমানে পিকআপত যাব লাইফ মানে ক'ব নোৱাৰি মানে ক'বাৰ পৰা ক'বাত গুচি যাব মানে লাগে লাক্সাৰিয়াছ লাইফ এটা মানে বনাই দিব পাৰিব বহুত বহুত কিন্তু যি বিচাৰে কিন্তু মানে ধৰি লওক তেওঁ যি বিচাৰে চাগে তেওঁৰ মতে কৰিব লাগিব চব চব সপোনতে গাইডেঞ্চ হয় আপোনাক মাৰিও পেলাব পাৰে মানে তেওঁ অভিয়াছলি এটা টাইমৰ পিছত শ্বৰ্ট টাইম হয় ন এইবিলাক আত্মাৰ শক্তিটো এটা টাইমৰ তাৰপিছততো সিহঁতৰ কাৰণে কাম কৰিব লাগিব একজেক্টলি এইটো তেনেকুৱাই হয় কোনোবাই যদি বিৰা পোহে হয় কোনোবাই যদি টিকনি বুলি কেনে যে কয় টিকনি পোহে তেতিয়া মানে এইবিলাক এণ্টিটিৰ যদি আমি কিছুমান আৰু এটা বহুত বেছি ট্ৰেণ্ডত আছে কৰ্ণপিশাচিনী কৰ্ণপিশাচিনী কোনোবাই যদি পোহে ছাপ'জ যদি মই পোহোঁ এনেকুৱা এটা বস্তু এনেকুৱা এটা এণ্টিটি তেতিয়াহ'লে মই ধুনীয়াকৈ সেইটোক পাই যাম এদিনৰ সাধনাত সেইটো আহি যায় ঠিক আছে কিন্তু যেতিয়া সেই বস্তুটো মোৰ যেতিয়া প্ৰাণ এৰিবৰ সময় হ'ব তেতিয়া মই যদি 10 বছৰৰ কাৰণে তাক পঢ়ি আছোঁ মোৰ প্ৰাণটো যাবলৈ নিদিয়ে সিহঁতৰ 10,000 বছৰ মই তেতিয়া সিহঁতৰ গোলামী খাটিব লাগিব এইটো চিধা টাই আপ হয় সিহঁতি যদি মোৰ ওচৰত যদি মোৰ কাম কৰি দিছে তেতিয়াহ'লে ইয়াৰ এক্সচেঞ্জত মই সিহঁতৰ কাম কৰিব লাগিব আৰু যদি নকৰে তেতিয়া আপোনাক মাৰি পেলাব নকৰাৰ অপশ্যনে নাই সেইটোৱে কণ্ডিশ্যনতে সিহঁতি আহে আৰু সেইবিলাক বহুত নিগেটিভ হয় নিগেটিভ হয় যোনে ৰেলম দুটা হয় যোনে হাই ৰেলেমৰ লগত কানেক্ট কৰিব নোৱাৰে সিহঁতি লোৱাৰ ৰেলেম যোনটো আছে সেইটো কানেক্ট কৰি তাৰ পৰা আপুনি সিদ্ধি লৈ সিহঁতৰ থ্ৰু দি সিহঁতি কাম কৰায় মাৰ্কেটত আচ্ছা আৰু কিছুমানে সেইটোৰ যোগেদিয়ে কিছুমান মানুহৰ বেয়া কাম কৰাই দিয়ে জীৱনত আৰু সেইটোতো বহুত বেয়া উৰ্জা এটাই হয় উৰ্জা আপুনি যদি সেই উৰ্জাটো লৈ কেনে কাৰোবাৰ ভাল কৰিব পাৰে সেই উৰ্জাটো লৈয়ে কাৰোবাৰ বেয়া কৰিবলৈ পাৰে চিম্পল টপিক ঠিক আছে তো উৰ্জা দুটা টাইপৰে হয় কিন্তু এটাই উৰ্জা আপোনাৰ যোনটো মৰ্জি আপুনি সেইটো কোনোবাই যদি বহুত বেছি খঙত আছে আৰু কোনোবাই যদি বহুত বেছি নিজকে মানে সদায় ৰিভেঞ্জ ল'ব বিচাৰে বা খঙত থাকে সেনেকুৱা মানুহে সদায় বেলেগৰ বেয়া কৰিব আৰু কোনোবাই যদি নিজৰ মাজতে ছেটিছফাইড থাকে বহুত হেপী থাকে মাৰ কৃপা মই এইখিনিয়ে পাইছোঁ ইমানখিনি মোৰ কাৰণে বহুত তেনেকুৱা এটা যদি ছেটিছফেকশ্যন ভিতৰৰ পৰা থাকে তেতিয়াহ'লে সেই মানুহজনে তেতিয়াহ'লে বহুত ধুনীয়া এটা মানুহৰ ভাল কৰিব পাৰে মানুহৰ জীৱন ধুনীয়া কৰি দিব পাৰে তাৰ ওপৰতে আপোনাৰ ডিপেণ্ড কৰে মাতা ৰাণীয়ে কেতিয়াও কোৱা নাই মা কামাখ্যা কেতিয়াও কোৱা নাই যে মানে আপুনি বেয়া কৰিবই লাগিব তেতিয়াহে আপোনাৰ ভাল হ'ব ভাল কৰিও আপোনাৰ ভাল হ'ব পাৰে হয় আপুনি ধৰি লওক মানে এগৰাকী হিলাৰে আপুনি বুলি নহয় এগৰাকী হিলাৰে নিজকে হিলিং কৰিব পাৰেনে ধুনীয়াকৈ পাৰে সিহঁতৰ ওচৰত এতিয়া মই যদি নিজৰ কাৰণে ভাবোঁ মোৰ ওচৰত যিখিনি হিলিং কৰা কেপাচিটি আছে মোৰ কাৰণে ইনাফ হয় মই নিজকে একো প্ৰব্লেম মোৰ লাইফত মই যদি নিজকে এনজয় কৰিব বিচাৰোঁ তেতিয়াহ'লে মোৰ মেটেৰিয়েল লাইফত মোৰ একো প্ৰব্লেম নহ'ব মানে যিহেতু আপোনালোকে বেলেগক হিলিং দি থাকে ন সেই উৰ্জাটো আহি যায় গতিকে নিজৰ ক্ষেত্ৰত অকণমান ইম্পেক্ট কৰিব পাৰে চাগে বহুত বেছি পৰে বেলেগৰ কাৰণেই ইম্পেক্ট পৰে সেইটোৱে বেলেগৰ কাৰণেই নিজৰ প্ৰভাৱটো পৰে নিজৰ ওপৰত নিজৰ কাৰণে নপৰে নিজৰ লাইফৰ যিখিনি কৰ্মা থাকে সেইখিনি যদি আমি ডেইলি বেচিছত আমি আৰাধনা বা স্তুতি কৰি থাকোঁ তেতিয়াহ'লে এটা টাইমৰ পিছত সেইখিনি গোটেইখিনি ছল্ভ হৈ যায় ৰিমুভ হৈ যায় আৰু প্ৰব্লেমছবিলাক ব্লকেজেছ যিখিনি থাকে সেইখিনি লাহে লাহে গুচি যায় হয় আমি তাৰ কাৰণে আইডিয়া পাই যাওঁ গোটেইখিনি বস্তু বুজি পাই যাওঁ যেতিয়া আমি পূজাত বহোঁ কিন্তু যেতিয়া বেলেগৰ প্ৰব্লেমছবিলাক আমাৰ ওপৰত ইফেক্ট কৰে তেতিয়াহে আমাৰ লাইফত প্ৰব্লেম ক্ৰিয়েট হয় তেনেকুৱা হয় তো 3 মাহ 6 মাহ কেতিয়াবা এনেকুৱা হৈ যায় যে মানুহৰ লগত কথা নাপাতি বহি থাকিব লাগে আচ্ছা কাৰণ কথা পতাও এটা উৰ্জা হয়
হয় হয় কথাটোতো বহুত নিগেটিভ পজিটিভ থাকে কথা যেতিয়া তুমি কাৰোবাৰ লগত পাতিবা তাতেও এটা উৰ্জা খৰচা হয় কাৰোবাক যদি গাইড কৰি আছা ছাপ'জ কোনোবা জাষ্ট ৰিডিঙৰ কাৰণে আহিছে মই একো নকৰাওঁ আপোনাৰ ওচৰত জাষ্ট মোৰ গাইডেঞ্চ লাগে ৰিডিঙৰ কাৰণে আহিছে মই চাই দিছোঁ মই সিহঁতক কৈছোঁ যে এইটো তোমাৰ বেয়া হৈছে এইখিনি কৰিলে তোমাৰ ভাল হ'ব এনেকৈ কৰিলে 3 মাহত তুমি ৰিজাল্ট পাবা মই যেতিয়া সেইখিনি বস্তু কৈছোঁ তাতেও মোৰ এটা উৰ্জা খৰচা হৈ গৈছে লগে লগে মোৰ সেইখিনি বস্তুৰ ইফেক্ট এটা 1% হ'লেও মোৰ ওপৰত পৰি যায় তেনেকুৱা ধৰণৰ তো কোনোবাই মেক্সিমাম মানুহে মানি ৰিলেটেড হিলিং দিয়ে থাকে গৈ ক'ত আছে নিজৰেতো ভিনাছ বেয়া হৈ আছে নিজৰে শুক্ৰ বেয়া হৈ আছে আৰু বেলেগক আমি হিল কৰি আছোঁ আল্টিমেটলি কথাটোতো একেটাই ন নিজৰ বেয়া কৰি আমি বেলেগৰ ভাল কৰি আছোঁ কিন্তু মানে অলপ ভয়ানকো হয় নেকি নিজৰ কাৰণে কেতিয়াবা বহুত বেছি হৈ যায় এতিয়া লাষ্ট মোৰ ওচৰত সেইদিনাখন আহিছিলে এটা ফোন আহিছে আমি একেটা কোম্পানীতে কৰিছিলোঁ 2 বছৰ আগতে তাৰপিছত তাই কৰিয়ে আছিলে মইতো ওলাই দিলোঁ মই ওলাই কেনে বাহিৰত গুচি গ'লোঁ তো তাই সেইদিনাখন মোক ফোন কৰি কেনে ডাইৰেক্টলি সুধিছিলে যে ছেশ্যন ল'ব পাৰি নেকি ঠিক আছে হ'ব তাৰপিছত কথা পাতিছোঁ কোম্পানীও এৰি দিছে যোনটো কোম্পানী কৰি আছিলোঁ তাৰ পৰাও ওলাই দিছে এতিয়াও সিহঁতৰ মানে ৰিলেশ্যনশ্বিপতো কথা আহি গৈছে ৰিলেশ্যন থাকিব নে নাথাকিব তেনেকুৱা ধৰণৰ কথা আহি গৈছে প্লাছ হেল্থ ইছ্যু আহি গৈছে তেনেকুৱা ধৰণৰ তো মেবি বহুতক ভাল কৰিবৰ কাৰণে তাই সেইখিনি কৰিছে যে আজিকালি বহুত ওলাইছে ন যে 2000 3000 5000 দিলে হিলিং দি দিয়ে তো তাতে তাইৰ এনাৰ্জি গুচি গৈছে এতিয়া তাইৰ ওচৰত একোৱেই নাই লাইফত তো সেইকাৰণে প্ৰব্লেম আহি যায় বা আপুনি তান্ত্ৰিক মাৰ্গৰ লগতো জড়িত নেকি কিন্তু তন্ত্ৰৰ যোনটো বেকগ্ৰাউণ্ড আছে সেইটোৰো এটা ভাল ছাইড আছে এটা ডাৰ্ক ছাইড আছে দুটাই আছে ডাৰ্ক ছাইড কি আজিকালি কিছুমান এনেকুৱা মানুহ ওলাইছে যোনে হিলিং দিব বিচাৰে বা এনাৰ্জি এক্সচেঞ্জ কৰিব বিচাৰে কিন্তু তাৰ ৰাস্তা একদম টোটেলি বেলেগ সেইটো বস্তুৰ পৰা মেইনলি ছোৱালীবিলাক বাচি থাকিব লাগে কোনোবা যদি এনেকুৱা সাধু সন্যাসীৰ ওচৰত গৈছে অকলশৰীয়া সময় বিচাৰিছে এইবিলাক জাগাৰ পৰা বাচি থাকিব লাগে ইউজ কৰিব বিচাৰে মানে ছোৱালী তন্ত্ৰৰ যোগেদি মানে এনেকুৱা টাইপ তেনেকুৱা ধৰণৰ কামৰ পৰা অকণমান নিজকে বচাই ৰাখিব লাগে সেইটোতো বহুত বেয়া নহ'লে বহুত ডাঙৰ ট্ৰেপত ফচিব পাৰে মোৰ ওচৰত এটা কেছ আহিছিলে পাঞ্জাৱৰ পৰা ল'ৰাজনে মোক কৈছিলে যে মা কামাখ্যা মন্দিৰৰ পৰা মোৰ ওচৰত কোনোবা মানুহ আহিছিলে মানে আমাৰ গাঁৱত আহিছিলে তেওঁলোকে চবেই মানে আমাক মানে হিলিঙৰ কাৰণে কৈছিলে মানে হৱন কৰিব হয় হয় বহি কেনে আমাৰ ভাল হ'ব বুলি কেনে কৈছিলে ফিজ বেছি নাছিলে সেইকাৰণে মই কৰিব বহিছিলোঁ তেনেকৈ বুলি কৈছিলে ৰাতি সি গম পাইছে যে এজন মানুহ শুই আছে লগত মানুহজন একদম টোটেলি বগা আৰু তাক দেখি সি ভয় খাইছে ছাইডৰ পৰা এজনী ছোৱালী ওলাই আহিছে ৰাইট ছাইডৰ পৰা এজনী ছোৱালী ওলাই আহিছে ছোৱালীজনীয়ে বোলে তাৰ বোলে ওপৰত মানে ভৰিৰ ওপৰত বহিছে সি বহুত বেছি ভয় খাইছে তাৰ ওপৰত এটা নেগেটিভ এণ্টিটি জাপি দিছে সিহঁতি সেই বস্তুটোৰ লগত কানেকশ্যন আমি যে কিছুমান যে ডেট অফ বাৰ্থ নাম যিকোনো বস্তু আমি শ্বেয়াৰ কৰি দিওঁ ন ইজিলি শ্বেয়াৰ কৰি দিওঁ আমাৰ ঘৰৰ প্ৰব্লেম এয়া আমাৰ ঘৰত এনেকুৱা হৈ আছে তো আমিতো সন্মুখৰ মানুহটোকতো বিশ্বাস কৰোঁ ন সেইকাৰণে আমি কওঁ কিন্তু যেতিয়া আমি কৈ দিওঁ এইবিলাক কথা সেই মানুহটোৱে গম পাই যায় যে আমাৰ উইকনেছ কি আৰু আমাৰ ষ্ট্ৰংনেছটো কি গোটেইখিনি বস্তু গম পাই যায় সি আমাৰ নাম গোত্ৰ এইবিলাক গোটেইখিনি লৈ লয় গোটেইখিনি এইবিলাক বস্তু এটা পাছৱাৰ্ডৰ নিচিনা হয় মানে এইখিনি বস্তুৰ পৰাই আপোনাক যিকোনো কাম কৰিব পাৰে মানে ধৰি লওক ডেট অফ বাৰ্থ আৰু এইবিলাক ক'ব নালাগে আচলতে ডেট অফ বাৰ্থ গোত্ৰ ৰাশি নক্ষত্ৰ এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া আমি টাইম অফ বাৰ্থ এইবিলাক বস্তু আমি দি দিওঁ ন গোটেইখিনি তেতিয়া সি গোটেইখিনি কেলকুলেশ্যন কৰি উলিয়াই লয় যে ইয়াক কেনেকৈ বেয়া কৰিব পাৰি ভাল কেনেকৈ কৰিব পাৰি সেইটোতো বহুত পিছত শিকে ন বেয়াটো প্ৰথমতে শিকে তো বেয়া কেনেকৈ কৰিব পাৰি যেতিয়া সি শিকি লয় তেতিয়া ধুনীয়াকৈ সি গোটেইখিনি তাক কৰি দি সেই তাৰ বস্তুটোৰ লগত যোনটো ইভিল স্পিৰিট থাকে যোনটো এণ্টিটি থাকে তাৰ লগত সি কানেক্ট কৰাই দিয়ে লাষ্টত সেই এণ্টিটিটো ডেইলি বেচিছত ডেইলি ৰাতি আহে
ডেইলি ৰাতি আহে আৰু তাৰ যোনটো প্ৰাণ উৰ্জা থাকে তাৰ পৰা উৰ্জা লৈ কেনে গুচি যায়। আচ্ছা, সেইকাৰণে বহুত মানুহে এনেকুৱা এণ্টিটি দেখা পায় ৰাতি আহি কেনে ওচৰত নাচি থাকে বা কোনোবাই আহি কেনে কিবা কৰিব বিচাৰে, এনেকুৱা ধৰণৰ এণ্টিটি কিছুমান দেখা পায়। তো যেতিয়া আমি সিহঁতক ৰিমুভেল কৰোঁ ন, সিহঁতৰ প্ৰব্লেমছবিলাক যেতিয়া গুচাওঁ, তেতিয়া সেই এণ্টিটিটো আমাৰ ওচৰত আহে, কাৰণ আমি সিহঁতৰ লগত কানেক্ট হয়। হয়, তো যেতিয়া আমাৰ ওচৰত আহে তেতিয়া আমি সিহঁতক ফিল কৰোঁ, সিহঁতৰ বস্তুবিলাক দেখা পাওঁ। আমি খোলা চকুৰে কিছুমান বস্তু দেখা পাওঁ ডাইৰেক্টলি। Right. তো তাক বহি কেনে আমি পূজা কৰি তাক মানে গুচাব লাগে। তো ইয়াৰ ইফেক্টবিলাক বহুত আমাৰ ওপৰতো পৰে। হয়, আমাৰো মানে শৰীৰ বহুত বেছি বেয়া হয়। বেলেগক ঠিক কৰিবলৈ যাওঁ। বেলেগক ঠিক কৰিব যাওঁতে শৰীৰৰ ওপৰত ইফেক্ট পৰে, খাব নোৱাৰোঁ, বেমাৰ হৈ যায়। আৰু সেইটো বেমাৰটোতো নৰ্মেল বেমাৰ নহয় যে আমাৰ কিবা জ্বৰ হৈছে বা গাৰ বিষ হৈছে তেতিয়া আমি ডক্টৰৰ টেবলেট খাওঁ। আমিতো টেবলেটো খাব নোৱাৰোঁ সেইটো চিটুৱেশ্যনত, হয়, কাৰণ আমি জানো যে আমি বেলেগক হিলিং দিছোঁ, সেইকাৰণে আমাৰ হৈছে। আৰু এটা কথা, মহিলা তান্ত্ৰিক খুব কম দেখিছোঁ দেই, মই ইমান দেখা নাই আমাৰ অসমত বিশেষকৈ। আপুনি এই তন্ত্ৰ মাৰ্গৰ লগত কেতিয়াৰ পৰা জড়িত? আৰু মহিলা তান্ত্ৰিক হ'বৰ কাৰণে কিবা নিৰ্দিষ্ট ক্ৰাইটেৰিয়া আছে নে বা কেনেকুৱা ধৰণৰ হয় আচলতে? মহিলাতান্ত্ৰিক কোনোবাই যদি মানে হ'ব মানে বিচাৰে, একচুৱেলি মা কামাখ্যাৰ টোটেলি আপোনাৰ ওপৰত কৃপা থাকিব লাগিব মহিলাতান্ত্ৰিক হ'বৰ কাৰণে। তেতিয়াহে আপুনি এইটো ৰাস্তাত আহিব আৰু এইটো ৰাস্তাত আপুনি আগবাঢ়িব পাৰিব। আৰু তাৰ কাৰণে যদি আপুনি ইম্পেশ্যেঞ্চ হয়, গুৰু বিচাৰি বা সাধনা কৰিব বিচাৰি, তেতিয়া কেনেকুৱা ধৰণৰ মানুহ আহে সেইটোৰ ওপৰত বহুত প্ৰব্লেমেটিক হয়, বহুত প্ৰব্লেম হ'ব পাৰে। ঠিক আছে, কাৰণ আপোনাৰ ওচৰত যদি ভাল ৰাস্তা দেখুৱাব পৰা মানুহ নাথাকে তেতিয়াহ'লে আপুনি তন্ত্ৰ মাৰ্গত আহিলে আপোনাৰ বহুত কষ্ট হ'ব পাৰে, বহুত বেলেগ এটা ট্ৰেপত আপুনি ফচি যাব পাৰে, তেনেকুৱা ধৰণৰ। আৰু এনেকুৱা যোনবিলাক মানে মহিলাতান্ত্ৰিক যদি থাকেও, তেওঁলোকে সৰুৰে পৰা মানে কিছুমান ভিজনছ দেখা পাই থাকিব ডেইলি বেচিছত, হয়, কানেকশ্যন থাকে। আপুনি পাইছিলে? সৰুৰে কেনেকুৱা পৰা ধৰণৰ? কিছুমান বস্তু যেনেকুৱা আমি দৰ্শন পাই থাকোঁ নৰ্মেলি, তেনেকুৱা ধৰণৰ সেই বস্তুবিলাকৰ পৰাই আমি মানে গম পাই থাকোঁ যে আমি কেনেকৈ কাম কৰিব পাৰে, কেনেকৈ আগবাঢ়িব লাগে, কেনেকৈ কি কৰিব লাগে। আৰু মই বেচিকেলি এইটোৱে বস্তু বহুত বেছি দেখিছোঁ যে তন্ত্ৰ মাৰ্গত যিখিনি মানুহ থাকে সিহঁতৰ থাৰ্ড আই বহুত বেছি অ'পেন থাকে। অ'কে, ছিক্স চেন্স যোনটো হয়, যোনটো সেইটো বস্তু বহুত বেছি অ'পেন থাকে, বহুত বেছি ভাল থাকে। আৰু স্পেচিয়েলি এইটো লেডিছৰ লগত বেছি থাকে। মানে ধৰি লওক ভৱিষ্যতে কিবা এটা হ'ব, এইটো আগতে গম পাই যায়। লেডিছৰ মা কামাখ্যাৰ উৰ্জা লেডিছৰ লগত কানেকশ্যন থাকে ন, হয়, কাৰণ ফেমিনাইন এনাৰ্জি হয় সেইকাৰণে। তো সিহঁতৰ মানে ডাইৰেক্টলি কৃপা থাকে। হয়, ধৰি লওক থাৰ্ড আই যিহেতু এক্টিভ থাকে, আগতে গম পাই যায় কিছুমান কথা, আৰু সেইটো মানে নিজেই গম পাই ন সঁচাকৈ এইটো হ'ব মানে হৈ যায় তেতিয়া মইতো আগতে দেখিছিলোঁ। আচ্ছা, মানে তেতিয়া এইটো কৰিব নোৱাৰে যে এইটো যদি কাৰোবাৰ বেয়া হ'বলৈ গৈ আছে বা আপুনি সেইটো গম পালে, সেইটো মানে আগতে ঠিক কৰিব নোৱাৰি আৰু পাৰি তাতেও পাৰি, কিন্তু একদম যিখিনি এছেঞ্চিয়েল হয় সেইখিনিহে। কিছুমান বস্তু গম পায়ো কৰিব নোৱাৰি, পাৰ্মিশ্যন নাথাকে। কিছুমান বস্তু চেঞ্জেছ কৰিব নোৱাৰি, কাৰণ তাতে এটা কিছুমান ভগৱানৰ পাৰ্মিশ্যন নাথাকে ডাইৰেক্টলি, তেনেকুৱা। হয়, ইয়াতে আপোনাৰ বহুত বস্তুবিলাক মানে হেৰিৰ লগত নাথাকে। পাৰ্মিশ্যনৰ কাৰণে আমি কিছুমান বস্তু এতিয়া দীক্ষা দিব নোৱাৰোঁ, শিকাব নোৱাৰোঁ, কিয়? পাৰ্মিশ্যন নাই। গুৰুৰ পৰা নে? গুৰুৰ পৰা গুৰুৰ পৰাই হয়, মই যাক মানে হেৰি কৰিম, এতিয়া মোৰ কাৰণে পাৰ্মিশ্যন সেইটো নাই। মোৰ টেৰট কাৰ্ড শিকিবৰ কাৰণে আহে কিছুমান ছোৱালী আহে বা লেডিজ, এনেকৈ মেক্সিমাম ছোৱালী লেডিছে আহে। আৰু কেতিয়াবা কিছুমান এনেকুৱা তান্ত্ৰিক বেকগ্ৰাউণ্ডৰ কোনোবা আহে, বাট মোৰ পাৰ্মিশ্যন নাই। মানে সেইটো আপুনি যদি দীক্ষা বেলেগক দিয়ে মানে কিহৰ কাৰণে, মানে এই বস্তুটো বুজি পোৱা নাই, পাৰ্মিশ্যন কিয় সেইটো নিদিয়ে? এটা লাইফৰ এটা ব্লকেজেছ হয়, তেনেকুৱা ধৰণৰ। এতিয়া যদি কোনোবাই যদি ভাল শিষ্য পায় তো ঠিক আছে, কোনোবাই যদি বেয়া শিষ্য পায়, সি যদি প্ৰথমতে ভাল থাকে আৰু যদি সি পিছত গৈ কেনে বেয়া কৰে, তেতিয়া তাৰ যোনটো কৰ্মাৰ বেগেজেছ সেইটো মোৰ ওপৰতে আহিব। আচ্ছা, হয়, তেনেকুৱা ধৰণৰ থাকে। তো সেইকাৰণে সেইটো বস্তু শিকাবৰ কাৰণে পাৰ্মিশ্যন নাই, বাট গাইড কৰিব বা মানুহক ভাল কৰিবৰ কাৰণে পাৰ্মিশ্যন আছে, তাকো এটা লিমিটেড টাইমৰ কাৰণে। চব সময়তে সেইটো বস্তু কৰি থাকিব নোৱাৰি।
এটা লিমিটেড টাইমৰ কাৰণে সেইটোৰ পাৰ্মিশ্যন আছে। হয়, আৰু যিহেতু থাৰ্ড আই এক্টিভেশ্যনৰ কথা আমি পাতিছোঁ, মানে তান্ত্ৰিকসকলৰ বিশেষকৈ মহিলা তান্ত্ৰিকসকলৰ বেছিকৈ এক্টিভেট হৈ থাকে, কিন্তু নৰ্মেল মানুহৰ থাৰ্ড আই এক্টিভেট কেনেকৈ কৰিব পাৰিব মানে? সেইটোৰ কাৰণেতো বহুত ধৰণৰ সাধনা বা পূজাত বহি বা যিকোনো যিখিনি স্পিৰিচুৱেল প্ৰেক্টিচেছ থাকে সেইবিলাক কৰিহে হ'ব পাৰে। নৰ্মেল মানুহে নৰ্মেলি ইমান সোনকালে কৰিব নোৱাৰে। তাৰ জিনত সেই বস্তুটো থাকিব লাগিব, তাৰ ঘৰত সেইটো বেকগ্ৰাউণ্ড থাকিব লাগিব। এতিয়া যদি মোৰ যদি সেইটো বেকগ্ৰাউণ্ড আহিছে, তেতিয়াহ'লে মোৰ পূৰ্বপুৰুষ, মোৰ এনচেষ্টাৰ্ছ সেইটো বেকগ্ৰাউণ্ডৰ আছিলে, সেইকাৰণে মোৰ সেইটো কৃপা আহিছে। তন্ত্ৰৰ যোনটো বেকগ্ৰাউণ্ড আছে ন, সেইটো দুটা টাইপৰ তান্ত্ৰিক থাকে। যেনেকুৱা মানুহে দেখিলে চবকে একে নিচিনাই লাগে, চব ছেইম লেভেল নিচিনা লাগে, কিন্তু যোনটো মই ক'লোঁ যে কোনোবা যদি এণ্টিটিৰ লগত যদি কাৰোবাৰ যদি কানেকশ্যন থাকে, সেই মানুহৰ হাই ৰেলেমৰ লগত কানেকশ্যন নাথাকে। হয়, হাই ৰেলেমৰ লগত কানেকশ্যন যদি নাথাকে, তেওঁলোকৰ যিখিনি তান্ত্ৰিক ক্ৰিয়া থাকে সেইখিনি শ্বৰ্ট টাইম, শ্বৰ্ট প্ৰচেছৰ কাৰণে হয়। যেনেকুৱা 12 দিন, 15 দিন, 3 মাহ বহুত ধুনীয়া চলিব উপায় ল'লে বা উপায় কৰিলে, কিন্তু পিছত আকৌ ঘূৰি আহিব ছেইম প্ৰব্লেম, মাল্টিপল টাইমছ হৈ কেনে ঘূৰি আহিব। মানে 5 মাহ 6 মাহ যেতিয়া হেৰি হৈ যায় নহয়, তেতিয়া তাৰ আৰু একশ্যনটো ডবল হৈ যায়। যিটো প্ৰব্লেম বা যিটো ব্লকেজেছ আছিলে সেইটো আৰু বাঢ়ি যায়, তেনেকুৱা ধৰণৰ হয়। কিন্তু যিখিনি মানুহ সাত্বিক ধৰণে ধুনীয়াকৈ পূজা কৰে বা ভালকৈ যদি মাতা ৰাণীৰ যদি স্তুতি কৰি কেনে যদি বঢ়িয়াকৈ আপোনাক যদি দিব জানে, খুব ভালকৈ যদি হিলিং দিব জানে, তেতিয়া তেওঁলোকৰ ইফেক্টটো লাইফ লং আপোনাৰ ওচৰত থাকিব পাৰে। সেইটো বহুত বেছি ভাল হয়। আৰু বহুত মানুহে মই আজিকালি এনেকৈ শুনা পাইছোঁ, মানে আহিছেও মোৰ ওচৰত তেনেকুৱা, মেইনলি ছোৱালী আহিছে, লেডিজ, য'তে ত'তে মন্ত্ৰ জাপ শুনা পায় আৰু সেই মন্ত্ৰ জাপ কৰে। মন্ত্ৰ জাপ দিয়া আৰু মন্ত্ৰ জাপ কৰাৰ মাজত বহুত এটা হিউজ ডিফাৰেঞ্চ থাকে। যাৰে তাৰে পৰা মন্ত্ৰ জাপ ল'বও নালাগে, আৰু কোনোবাই যদি দিয়ে তাতেও সেই মানুহজনৰ লাইফত বহুত প্ৰব্লেম আহিব, কাৰণ সেই মানুহজনে গম নাপায় যে কাক দি আছে, জাষ্ট এনেই অনলাইনত কৈ দি আছে যে এইটো মন্ত্ৰ জাপ কৰিলে এইটো ভাল হয়। কিন্তু সেই মন্ত্ৰ জাপৰ এটা বহুত ডাঙৰ প্ৰব্লেম থাকে, ক'ত বহিব লাগে, কেনেকৈ বহিব লাগে, কেনেকৈ কৰিব লাগে, ইয়াৰ এটা সঠিক মানে পদ্ধতি থাকে। সেই বস্তুখিনি যদি নাজানে, তেতিয়াহ'লে কৰিলে তাতে আৰু দুখহে লাগিব। এতিয়া ধৰি লওক আমি শুনিছোঁ মই যে ত্ৰান্তিকৰ শ্মশান সাধনাও থাকে, মহিলাসকলেও শ্মশান সাধনা কৰেনে, বা আপুনি কৰেনে শ্মশান সাধনা? নাই, সেইটো যদি শ্মশান সাধনা যদি কৰিব লাগে, তেতিয়াহ'লে হিমালয়ত বৰফৰ ওপৰত বহিলে হ'ল। এটা শৱৰ ওপৰত বহি কেনে যোনটো শৱ সাধনা থাকে সেইটো কৰা, আৰু হিমালয়ত খালী ভৰিৰে বৰফৰ ওপৰত বহি কেনে সাধনা কৰা, ছেইম কথাই হৈ যায়। আপুনি কৰিছেনে তেনেকুৱা সাধনা? এতিয়ালৈকে মই সেইটো ষ্টেজত গৈ পোৱা নাই, সেইকাৰণে মই কৰা নাই। কিন্তু মোৰ যিখিনি ছিনিয়ৰ আছে তেওঁলোকে কৰিছে শ্মশান সাধনা। শ্মশান সাধনা নহয়, বৰফৰ ওপৰত বহি কেনে যোনটো সাধনা কৰা হয়, য'ত আপুনি বহুত বৰফ আপোনাৰ হেৰি হৈ আছে, তাতে বহিছে। এইবিলাক কিছুমান বস্তু সঁচাও থাকে। যেতিয়া আপোনাৰ এটা লেভেললৈকে আহি যায়, তাৰপিছত শৰীৰত ঠাণ্ডা লগা বস্তুটো বন্ধ হৈ যায়। আচ্ছা, তেনেকুৱা। কি প্ৰাপ্তি কৰিব পাৰি সেইটো সাধনাৰ যোগেদি? বহুত হাই ৰেলেমৰ লগত আপুনি কানেকশ্যন কৰিব পাৰে। আপোনাৰ যোনটো শৰীৰ আছে তাৰ ওপৰত আপুনি বহুত ভাল কাম কৰিব পাৰে। কিমান সময় ধ্যানত মানে থাকিব লাগিব সেই সাধকজন বা সাধনা কৰোঁতে? ইয়াতো কোনো টাইম লিমিটেশ্যন নাই তাতে। সেইটো ষ্টেজত যোৱাৰ পিছত কোনো সময়ৰ পৰিসীমা নাথাকে, তাৰ বিয়ণ্ড লেভেল আপুনি যাব পাৰে। মানে একদম আপুনি তাতে গৈ কেনে আপুনি যদি বহে, আপোনাৰ সাধনা তাতে 4 ঘণ্টাও হ'ব পাৰে, 4 দিনো হ'ব পাৰে। 4 দিনো হ'ব পাৰে? আৰু সেইটো বস্তু ইফেক্ট নকৰে। বুজিছোঁ। এটা টাইমৰ পিছত গৈ কেনে শৰীৰৰ কেপাচিটি, আত্মাৰ শক্তি ইমানে বাঢ়ি যায় যে সেইবিলাক বস্তু আৰু ইফেক্টে নকৰে মানুহৰ ওপৰত। আৰু কেনেকুৱা ধৰণৰ মানে ধৰি লওক প্ৰাপ্তি কৰিব পাৰি, মই এইটো সুধিছিলোঁ, কি প্ৰাপ্তি? যিকোনো বস্তু প্ৰাপ্তি কৰিব পাৰি, কিন্তু আল্টিমেটলি এটা টাইমৰ পিছত গৈ কেনে একোৱে নলগা হৈ যায়। কিয়? কাৰণ ৰিয়েলিটি আৰু মিথ যোনটো, তাৰ ওপৰত আপুনি ডিফাৰেঞ্চটো বুজি পাই যায়।
যোনটো আমাৰ ছাৰাউণ্ডিঙত চলি আছে সেইটো এটা মিথ হয় তাতে আপুনি গৈ পেলাই আপুনি ৰিয়েলিটি পাব তেতিয়া আপোনাৰ সেই ৰিয়েলিটি পোৱাৰ পিছত না আপোনাক কিবা ডাঙৰ সম্পত্তি লাগে না ঘৰ লাগে না সোণ ৰূপ লাগে একোৱেই নালাগে তাৰপিছত কাৰণ মোহ নাইকিয়া হৈ যায় লোভ বহুত মানুহ মই পাইছোঁ তাতেও লগ তাতে যেতিয়া আমি বহিছিলোঁ তেতিয়া পাইছিলোঁ তেওঁলোকৰ বহুত ভিতৰত নলেজ আছে কিন্তু কাকো নেদেখুৱায় কাৰো লগত কথা নাপাতে মনে মনে এটা জেগাতে বহি থাকে বহুত মানুহ আহিলেও ইফেক্ট অসুবিধা ক্ৰিয়েট হয় তেনেকুৱা ধৰণৰ আৰু তেনেকুৱা মানুহক একো নালাগে না পাব্লিচিটি লাগে না মানুহৰ ওচৰত যাব বিচাৰে না মানুহৰ লগত কথা পাতিব বিচাৰে মানুহেতো বিচাৰে যাতে সেই মানুহজন আহক আৰু আমাক সেই সাধকজন আহি কেনে আমাক আশীৰ্বাদ দিয়ক আমাক হেৰি কৰক কিন্তু তেখেতে কাৰো লগত কথা পাতিব নিবিচাৰে মানে মগ্ন হৈ যায় শূন্যত গুচি যায় 3 বছৰ 2 বছৰলৈকে য'ত মানুহ নাই ক'তো তাতে বহি থাকে তেনেকুৱা তো তেনেকৈ কেনেকৈ বহে তেওঁলোকে কেনেকৈ বহে তেওঁলোকৰ ওচৰত না লাইট আছে না মোবাইল আছে তেওঁলোকে অকল নিজৰ ৰাচন লৈ যায় আৰু সেই গুফাৰ ভিতৰত বহি থাকে বাছ কোনো নাযায়ও লগ কৰিবলৈ আৰু কাৰো ওচৰত নাহেও যেতিয়া সময় কমপ্লিট হৈ যায় নিজে নামি আহে তললৈ তেনেকুৱা তাৰপিছত আৰু সেই মানুহজনৰ ওচৰত কৰিবলগীয়া বা পাবলগীয়া একো নাথাকে ইমানেই মানুহ আহে আৰু ইমানেই যি বিচাৰে তাকে হৈ যায় সেই মানুহজনৰ ওচৰত মই তেনেকুৱা মানুহ পাইছোঁ তাতে গৈ কেনে কিবা এটা যদি ষ্টৰি শ্বেয়াৰ কৰে মই অডিয়েঞ্চে ভাল পাব শুনি এতিয়া 3 বছৰ মই তেখেতৰ নাম নকওঁ তেখেতে 3 বছৰ তাতে ওপৰত তপোবনত তপস্যা কৰিছিলে তাৰপিছত আহিলে তাৰপিছত অহাৰ পিছত 3 বছৰ পিছত যেতিয়া আহিছে তেওঁ এতিয়া মানে ক'বলগীয়া কাকো হোৱা নাই বা বিচাৰিবলগীয়া হোৱা নাই কিন্তু এট প্ৰেজেণ্ট তেখেতৰ নিজৰে আশ্ৰম 3-4খন হৈ গৈছে বাট ষ্টিল তেখেতে কাকো নিবিচাৰে নিজৰ মাজতে বিজি থাকে নিজৰ মাজতে থাকে কণ্টিনিউৱাছলি তেখেতৰ সাধনা চলি থাকে কাৰো কাৰণে একো নকৰে বাট মা প্ৰকৃতিৰ কাৰণে তেখেতে জীয়াই আছে তেনেকুৱা ধৰণৰ মানুহ আছে আৰু তপোবনত মই সেনেকুৱাও শুনিছোঁ যিবিলাক নেকি ইনভিজিবল কিছুমান এণ্টিটিও তাতে আছে বাট সাধনাত আছে কেতিয়াবা এনেকুৱা হয় ধৰি লওক কোনোবা সাধকে মানে নিজৰ মৃত্যুৰ কথা তেওঁলোকে সাধনা কৰি গম পায় নে আৰামছে কৈ দিব কোনখিনি সময়ত কেনেকৈ হেৰি কৰিব কি কৰিব গোটেইখিনি কৈ দিয়ে আৰু ধৰি লওক সেই আত্মা বা সেই মানুহজনৰ সাধকজনৰ মৃত্যু হ'ব সেইটো সময়ত মন নাই মানে সেইটো নাইকিয়া কৰিবতো নোৱাৰিব চাগে কেতিয়াও নহয় এটা টাইমৰ পিছত গৈ সাধকৰ মৃত্যু নহয় এইটো কেনেকৈ এইটো যেতিয়া কোনোবা এজন সাধকে তেনেকৈ ধৰণৰ জেগাত থাকে তেতিয়া তেওঁলোকে নিজৰ প্ৰাণ ঊৰ্জাটো বাহিৰত লৈ কেনে যাব পাৰে বাট মানুহজন সমাধিত থাকে সমাধি বুলি কেনে কয় সমাধিৰ এটা সময় থাকে সেইখিনি সময়লৈকে সমাধিত থাকে মানুহজনৰ মৃত্যু নহয় সমাধি চিটুৱেশ্যনত থাকে ইয়াৰ এটা প্ৰচেছ হয় প্ৰচেছটো হৈছে যে তেনেকুৱা মানুহবিলাকে লাহে লাহে মানে ভাত যোনটো থাকে ভাত বা এনেকুৱা সেইবিলাক মানে ৰুটি যিখিনি আমি আহাৰ হিচাপে গ্ৰহণ কৰোঁ সেইখিনি বন্ধ কৰি দিয়ে খোৱাটো সেইখিনি বন্ধ কৰি টোটেলি ফল আৰু পানীৰ ওপৰত ডিপেণ্ড হৈ যায় লাহে লাহে ফল এৰি দিয়ে তাৰপিছত পানীৰ ওপৰত ডিপেণ্ড হয় তাৰপিছত পানী এৰি দিয়ে তাৰপিছত অকল নিজৰ উশাৰ ওপৰত ডিপেণ্ড কৰে তাৰপিছত সমাধি লেভেলত গুচি যায় বাপৰে তাৰপিছত আৰু সেই মানুহজন জীয়াইটো থাকে বাট সমাধিত থাকে মানে বাহিৰত ঘূৰি থাকে কিন্তু সমাধি ৰূপত থাকে মানুহজনৰ মৃত্যু নহয় সমাধি লৈ লয় ডাইৰেক্টলি আপুনি সাধনা কৰে কেনেকুৱা ধৰণৰ বা প্ৰাপ্তি মোক্ষ প্ৰাপ্তি কেনেকুৱা ধৰণৰ সেইটোতো এটা লেভেল হয় এতিয়া যোনটো এট প্ৰেজেণ্ট যোনটো হৈ আছে বা কৰি আছোঁ সেইটো মা কামাখ্যা মাতা ৰাণীৰ লগত পঞ্চভূত যোনটো সাধনা থাকে সেয়া গোটেইখিনি বস্তুৱে তাতে ইনক্লুড থাকে কাৰণ আমি কাকো এৰিব নোৱাৰোঁ পঞ্চতত্ব আমাৰ শৰীৰৰ লগতে কানেক্টেড হয় পঞ্চতত্ব আমাক বহুত ইম্পৰ্টেণ্ট হয় তো সেইটো আমাক লাগিবই এনেকুৱা তো পঞ্চ সাধনা থাকে
তাৰপিছত আপোনাৰ যেতিয়া যোনটো দৰকাৰ পৰে সেইটো নিজৰ লেভেল হিচাপে লাহে লাহে আপুনি আগুৱাই গৈ থাকে সেইটো নিজৰ মাইণ্ডছেট আৰু নিজৰ কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে কোনে কিমান সোনকালে কৰিব পাৰে বা কোনে কিমান সোনকালে নিজৰ ভিতৰত যাব পাৰে মানুহে সদায় বাহিৰত নিজৰ বস্তুবিলাক প্ৰব্লেমছবিলাকৰ সলিউশ্যন বিচাৰি থাকে ন হয়। কিন্তু আপোনাৰ প্ৰব্লেমৰ সলিউশ্যন আপোনাৰ ভিতৰতে থাকে ৰাইট সেইটো হৈছে কথা আৰু সেইটো বস্তুৱে যেতিয়া নিজে আপুনি ফিল কৰিব ষ্টাৰ্ট কৰিব নিজে সেই বস্তুটো ডিপত যাব ষ্টাৰ্ট কৰি দিব তেতিয়া আৰু আপোনাক কাৰো দৰকাৰ নপৰে এটা টাইমৰ পিছত গৈ কেনে আপুনি সেইটো এটা বিয়ণ্ড লেভেল পাই যায় এতিয়া আমাৰ এপিছডটো আজি বহুতেই চাই থাকিব হিলিঙৰ কথাও গম পাব নতুনকৈ তন্ত্ৰ মাৰ্গৰ কথাও আপোনাৰ যোগেদি গম পাব আৰু টেৰ কাৰ্ডৰ কথা বা পতা নাই কিন্তু টেৰ কাৰ্ড হিলাৰ বুলিও বা টেৰ কাৰ্ড ৰিডিং কৰে বুলিও ইতিমধ্যে জানে চ' যোগাযোগ কেনেকৈ কৰিব আপোনাৰ লগত হোৱাটছআপ আৰু হেৰি যিখিনি মোৰ ইনষ্টা ফেচবুক আইডি আছে মই গোটেইখিনি দি দিম ইউটিউবতো মই আছোঁ হয় কানেক্ট কৰিব পাৰিব আৰামছে ঠিক আছে আপুনি মোক দি দিব মই নাম্বাৰ স্ক্ৰীণত লগাই দিম যিসকলে যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজি এপিছডটো আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ